Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম আজমল সুপাৰ 40 ক্লাস 7 ৰ এন্ট্ৰেন্স এক্সামৰ কোৱেশ্চন পেপাৰখন এইটো 2025 ৰ কোৱেশ্চন পেপাৰ হয় এই প্ৰশ্ন কাকতখন তোমালোকৰ 28 ডিসেম্বৰ 2025 ত যেটো এক্সাম হ'ব সেই এক্সামৰ কাৰণে খুবেই ইম্পৰ্টেন্ট হয় গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা আৰু যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছা তেতিয়াহলে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু WhatsApp গ্ৰুপত জয়েন হ'বলৈ নাপাহৰিবা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হলে এডুকেশন ৰিলেটেড আৰু 100% অথেন্টিক ইনফৰমেশন মোৰ চেনেলতে তোমালোকে পাই যাবা মৰমৰ ছাত্ৰ ছাত্ৰীসকল তো আজি আমি ইংলিশৰ যি 20 টা কোৱেশ্চন আছে 1 ৰ পৰা 20 সেইখিনি আমি আলোচনা কৰিম তাৰ পিছত আমি আলোচনা কৰিম সায়েন্সৰ যে 60 টা কোৱেশ্চন আছে সেইখিনিও আমি আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰীসকল কিন্তু সায়েন্সৰ ম্যাথছৰ আৰু ৰিজনিংৰ কোৱেশ্চনবোৰ চাবলৈ হলে তোমালোকে মোৰ YouTube চেনেলত জয়েন হ'ব লাগিব তোমালোকে মোৰ YouTube চেনেলত গৈ জয়েন বটনত ক্লিক কৰি তোমালোকে জয়েন হলে সকলোবোৰ ভিডিও প্ৰাইভেটৰ পৰা পাব্লিক হৈ যাব তোমালোকে ভিডিওবোৰ চাব পাৰিবা তো দেৰি নকৰাকৈ আৰম্ভ কৰিছো আজিৰ ভিডিওটো তো ইয়াতে প্ৰথম প্ৰশ্নটো আমাৰ কি গৈছে চোৱা আৰু ক্লাস 7 ৰ যেহেতু কোৱেশ্চন পেপাৰ হয় কোৱেশ্চনবোৰ ইমান টান নহয় আৰু ইমান হাৰ্ডো নহয় মডাৰেট কোৱেশ্চন হয় আৰু ক্লাস 7 ৰ যেটো এন্ট্ৰেন্স এক্সামৰ কোৱেশ্চন পেপাৰ আছে কমপ্লিটলি ক্লাস 6 ৰ ওপৰত বেস কৰিহে কোৱেশ্চন পেপাৰটো বনোৱা হৈছে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাবা এতে চোৱা প্ৰথম প্ৰশ্নটো আমাৰ কি গৈছে হোৱাট ইজ দা সিনোনিমস অফ বেনেভলেন্ট এতে চোৱা সিনোনিমস মানে একে অৰ্থ বুজোৱা শব্দ তো তোমাৰ বেনেভলেন্ট শব্দৰ যেটো অৰ্থ হেতু হৈছে কাইন্ড এটো 2 নম্বৰ অপচনটো কি হ'ব ইয়াৰে কারেক্ট অপচন হ'ব benevolent means well meaning and kindly তেৰে তোমাৰ 2 নম্বৰ অপচনটো কারেক্ট হ'ব 2 নম্বৰ কোৱেশ্চনটো চোৱা এতে কি কৈছে হোৱাট ইজ দা সিনোনিম অফ ট্ৰান্সপাৰেন্ট এটো তোমালোকে জানাই ট্ৰান্সপাৰেন্ট মানে হৈছে একেবাৰে পৰিষ্কাৰ পৰিচ্ছন্ন অৰ্থাৎ ক্লিয়াৰ এটো 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছত 3 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে তোমাৰ কি কৈছে হোৱাট ইজ দা সিনোনিম অফ মেটিকুলাস মেটিকুলাস শব্দটোৰ সিনোনিম কি অৰ্থাৎ সমাৰ্থক শব্দ কি মেটিকুলাসৰ মানে হৈছে তোমাৰ গ্ৰেট অ্যাটেনশন পোৱা তাৰ পিছত তোমাৰ ভেৰি কেয়াৰফুল এন্ড প্ৰিসাইজ তো তোমাৰ ইয়াতে চোৱা কেয়াৰফুল আছে তো আমাৰ কেয়াৰফুল হ'ব শুদ্ধ উত্তৰ 1 নম্বৰ অপচনটো কারেক্ট অপচন হ'ব মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আৰু এটা ইনফৰমেশন দিও তোমালোকে ক্লাস 10 লৈকে অৰ্থাৎ মেট্ৰিক লৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে পঢ়িব পাৰিবা আৰু তোমালোকে আজমল সুপাৰ 40 ৰ কাৰণে প্ৰিপাৰেচন যেহেতু কৰি আছা গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% তোমালোকে মোৰ চেনেলতে ইম্পৰ্টেন্ট বোৰ পাই যাবা তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি WhatsApp গ্ৰুপত জয়েন হোৱা WhatsApp গ্ৰুপৰ যেটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো ঠিক আছে তাৰ পিছত চোৱা আমাৰ 4 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে এতে হোৱাট ইজ দা সিনোনিম অফ অডেচিয়াস এটা অডেচিয়াস যেটো শব্দ আছে সেই শব্দটোৰ সিনোনিমস কি হ'ব বা সমাৰ্থক শব্দ কি হ'ব অডেচিয়াসৰ মানে হৈছে কি চোৱা অডেচিয়াসৰ মানে হৈছে তোমাৰ উইলিংনেস অৰ্থাৎ ইচ্ছা থকা বা সাৰপ্ৰাইজিংলি বোল্ড ৰিস্ক গতিকে ইয়াতে চোৱা এটা বোল্ড শব্দটো আছে গতিকে আমাৰ 1 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তাৰ পিছৰ কোৱেশ্চনটো চাবা 5 নম্বৰ কোৱেশ্চনটো কি হৈছে এটো তোমাৰ 2025 ত যেটো তোমাৰ 7 ৰ এক্সাম হৈ গৈছে হেতুৰ কোৱেশ্চন পেপাৰ হয় 5 নম্বৰটোত কি কৈছে চোৱা হোৱাট ইজ দা এন্টোনিম অফ অপটিমিস্টিক এটো এন্টোনিম মানে বিপৰীত শব্দ এটো চোৱা যেটো অপটিমিস্টিক শব্দ আছে অপটিমিস্টিক শব্দ মানে হৈছে তোমাৰ আশাবাদী বা তোমাৰ জীবোৰ বা যিসকল মানুহে কেৱল বেলেগৰ কাৰণে চিন্তা কৰে বা বেলেগৰ বিষয়ে আলোচনা কৰে হেবোৰক অপটিমিস্টিক বুলি কয় তো অপটিমিস্টিকৰ তোমাৰ বিপৰীত কি হ'ব পেছিমিস্টিক হ'ব এটা তোমাৰ 3 নম্বৰ অপচনটো কারেক্ট হ'ব পেছিমিস্টিক মানে হৈছে তোমাৰ কাৰো পৰা কোনো আশা নকৰে ঠিক আছে আৰু পেছিমিস্টিক মানে আশাবাদী অৰ্থাৎ মানুহৰ প্ৰতি সদায় সচেতন হৈ থাকে মানুহৰ বিষয়ে তোমাৰ কি কৰে থিংকিং কৰে যে কোনটো কৰিলে ভাল হ'ব আৰু পেছিমিস্টিক মানে কাৰো পৰা কোনো আশা নকৰে কেৱল নিজৰ বিষয়ে চিন্তা কৰে হেবোৰক পেছিমিস্টিক বুলি কয় এটো তোমালোকৰ নিজৰ লাইফৰ লগতে এইবোৰ ওয়াৰ্ড ইউজ কৰিব পাৰা তাৰ পিছত চোৱা 6 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে হোৱাট ইজ দা এন্টোনিম অফ ইন্ট্ৰিকেট এটো চোৱা এন্টোনিম মানে বিপৰীত শব্দ ইন্ট্ৰিকেট হদিছে ইন্ট্ৰিকেট মানে কি সো তোমাৰ ইন্ট্ৰিকেট শব্দটোৰ অৰ্থ হৈছে তোমাৰ ক্ৰিটিকেল
ঠিক আছে ক্ৰিটিকেল মানে জটিল হয় বা কমপ্লেক্স হয় আৰু ইয়াৰে তোমাৰ যেটো এন্টোনাইম হ'ব অৰ্থাৎ যেটো তোমাৰ বিপৰীত শব্দ হ'ব তো তোমাৰ কমপ্লেক্সৰ বিপৰীত কি হয় সিম্পল হয় গতিকে 3 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব যেটো তোমালোকে জানাই একেবাৰে সিম্পল হয় এটা কৈছে হোৱাট ইজ দা এন্টোনাইম অফ ভিভিড বা তোমালোকে ভিভাইড বুলি ক'ব পাৰা বা ভিভিড বুলি কোৱা হয় এন্টোনাইম মানে বিপৰীত শব্দ ভিভিড মানে হৈছে তোমাৰ গ্লোৰিয়াস ভিভিড মানে কি গ্লোরিয়াস হয় বা তুমি এটু ক'ব পাৰা যে লাস্ট্রাস হয় তোমাৰ যদি মেটেল হয় তেতিয়াহলে লাস্ট্রাস হ'ব নাইবা তুমি কি বুলি ক'ব পাৰা ব্রাইট বুলি ক'ব পাৰা তো এতিয়া চোৱা তোমাৰ ইয়াতে ভিভিড মানে তোমাৰ গ্লোরিয়াস পাইছা বা লাস্ট্রাস পাইছা বা ব্রাইট পাইছা তো তাৰ বিপৰীত শব্দ কি হ'ব বিপৰীত শব্দ তাৰ বিপৰীত শব্দ তোমাৰ কি হ'ব ডার্ক হ'ব পাৰে তাৰ পিছত তোমাৰ কি হ'ব পাৰে ডাস্ক হ'ব পাৰে তাৰ পিছত কি হ'ব পাৰে তোমাৰ ডন হ'ব পাৰে নাইবা তোমাৰ কি হ'ব পাৰে ডাল হ'ব পাৰে বা ডাল বা ডুল তুমি যি কোৱা এটা এ নম্বৰ অপচনত আছে অৰ্থাৎ 1 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 8 নম্বৰ অপচনটো চোৱা 8 নম্বৰ অপচনত সৰি কোৱেশ্চনত কি কৈছে দ্য ডগ বাৰ্কড লাউডলি এতে কৈছে কুকুৰে তোমাৰ লাউডলি ভুকিছে এতে চোৱা এই যেটো লাউডলি ওয়ার্ড আছে সেই লাউডলি ওয়ার্ডটো কি বুজাইছে মানে পার্টস অফ স্পিচ কি হয় এতে চোৱা এতে তোমাৰ চোৱা এটো বাৰ্কড মানে ভুকা এটো হৈছে ভার্ব আৰু এই ভাৰ্বৰ বিষয়ে তোমাৰ যিয়ে বৰ্ণনা দিয়ে হেতুক আমি কি বুলি কও এডভার্ব বুলি কও ভাৰ্বৰ বিষয়ে যে বৰ্ণনা দিয়ে হেতুক তোমাৰ কি কয় এডভার্ব বুলি কয় যেনেকা লাউডলি তাৰ পিছত তোমাৰ বেডলি তাৰ পিছত তোমাৰ কি আছে লাভলি এইবোৰ শব্দ তোমাৰ সদায় এডভার্ব হয় এটো 3 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব তোমালোকৰ কিন্তু পার্টস অফ স্পিচৰ ওপৰত ভাল কমান্ড লাগিব অৰ্থাৎ পার্টস অফ স্পিচৰ নলেজ লাগিব আজমত সুপার 40 তোমাৰ 3টাৰ পৰা 4টা কোৱেশ্চন প্ৰত্যেকটো বছৰতে আহে অৰ্থাৎ 7 6 8 9 10 11 তো আহে 9 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে চোৱা ইয়াতে তোমাৰ কি কৈছে she is a very intelligent student identify the parts of speech underline word এতে যেটো তোমাৰ ইন্টেলিজেন্ট আছে সো ইন্টেলিজেন্ট স্টুডেন্ট মানে ইয়াতে তোমাৰ স্টুডেন্ট যিজন আছে স্টুডেন্টটো তোমাৰ কি হয় ইয়াতে অবজেক্ট হয় এতিয়া অবজেক্টত যিয়ে তোমাৰ জাস্টিফাই কৰে এটো হচ্ছে অবজেক্ট স্টুডেন্ট তোমাৰ অবজেক্ট আছে ইয়াতে তো অবজেক্টক যিয়ে তোমাৰ জাস্টিফাই কৰে হেবোৰক তোমাৰ কি বুলি কোৱা হয় অ্যাডজেক্টিভ বুলি কোৱা হয় এটো 4 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপশন হ'ব তার পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো তোমাৰ কি কৈছে ওয়াও দ্যাটস এ গ্রেট আইডিয়া আইডেন্টিফাই দ্য পার্টস অফ স্পিচ এটা তোমাৰ যেটো ওয়াও শব্দটো আছে ওয়াও সেই ওয়াও শব্দটোৱে ইয়াতে তোমাৰ কোনটো পার্টস অফ স্পিচ ইউজ হৈছে ওয়াও বা তাৰ পিছত তোমাৰ আছে হুররা হয়নে তাৰ পিছত আছে কি তোমাৰ এলাস তাৰ পিছত আছে তোমাৰ ওয়ারিড এই যিবোৰ শব্দ আছে এই শব্দবোৰৰ পিছত এটো আছে এক্সক্লেমেটৰি মার্ক আছে আৰু এক্সক্লেমেটৰি মার্কৰ লগত যিবোৰ ওয়ার্ড ইউজ হয় হেবোৰক আমি ইন্টারজেকশন বুলি কও এটা তোমাৰ 2 নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব সিম্পল ভাবে তোমালোকে এইবোৰ মনত ৰাখিব পাৰা আৰু কনজাংশন হেবোৰক কোৱা হয় যিবোৰে তোমাৰ দুটা ওয়ার্ডক তোমাৰ কানেক্ট কৰি এটা মিনিংফুল ওয়ার্ড বনায় হেবোৰক তোমাৰ কি বুলি কয় কনজাংশন বুলি কয় যেনেকা তোমাৰ এন্ড হ'ব পাৰে যেনে হি এন্ড মি তেও আৰু মই তো তোমাৰ এন্ড ইয়াতে কনজাংশন হিচাপে কি কৰিব কাম কৰিব আৰু ভার্ব জানা ক্রিয়া যেনেকা ডুইং প্লেইং এইবোৰ ক্রিয়া হয় তাৰ পিছত কোৱেশ্চনটো চোৱা 11 নম্বৰ কোৱেশ্চনটোত কি কৈছে চোৱা দা ওয়েন্ট সিনেমা ইয়েস্টারডে উই টু এটো রিঅ্যারেঞ্জ কৰিব লাগে একেবাৰে সিম্পল হয় এটো কি হ'ব উই ওয়েন্ট টু the cinema yesterday we went to the cinema yesterday to saw we went to the cinema yesterday 1 number option to correct option hobo meaningful sentence eta just banabo lage yate tomar ki koise football loves he playing etu ki hobo he loves playing football etu 1 number option to ki hobo correct option hobo 13 number question to tomar ki koise so how wonderful this place is identify the type of sentence এটো হাউ ওয়ান্ডারফুল এতে তোমার কি হয়ে আছে এক্সক্লেমেটরি হয়ে আছে না এই যে লাস্টৰ যেটো সাইন আছে হেতু সাইতে কব পাৰি মানে আচৰিত হৈছে যদি আচৰিত হয় তেতিয়া হলে হেবোৰ তোমালকে জানা আচৰিত এলাসনেস বা তোমাৰ যদি
আকস্মিকভাৱে যদি ফূৰ্তি পায় যেনেকুৱা হুৰৰা উই হেভ উইন দ্য মেটছ, তো দেট টাইপ অফ সেন্টেন্সেছ অলৱেজ বি এক্সক্লেমেটৰী। এটা তোমাৰ 3 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত কুৱেশ্যনটো চোৱা, ইয়াতে তোমাৰ কি গৈছে? ইয়াতে তোমাৰ शी ইজ ৰিডিং এ বুক, এইটো তোমাৰ ডিক্লাৰেটিভ হয় ডাইৰেক্টলি। शी ইজ ৰিডিং এ বুক, তাই এখন কিতাপ পঢ়ি আছে। তো ইয়াতে ডাইৰেক্টলি তোমাৰ কি কৰিছে? ডিক্লিয়াৰ কৰিছে, অৰ্থাৎ ডাইৰেক্টলি তোমাৰ কমাণ্ড কৰিছে বা তোমাৰ চিম্পল সেন্টেন্স এটা কৈ দিছে। তো সেইটো তোমাৰ কি হয়? ডিক্লাৰেটিভ সেন্টেন্স হয়। তো 1 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 15 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে কি কৈছে? বি কোৱাইট ডিউৰিং দ্য লেকচাৰ। আচ্ছা, তোমাৰ লেকচাৰৰ সময়ত সদায় মনে মনে থাকিব লাগে। আইডেণ্টিফাই দ্য টাইপ অফ সেন্টেন্স। ইয়াতে তোমাৰ কি কৰিছে? ইয়াতে তোমাৰ কি কৰিছে? ৰিকুৱেষ্ট কৰিছে, নাইবা তোমাৰ আদেশ দিছে, নাইবা তোমাক উপদেশ দিছে, হয়নে নাই? তুমি লেকচাৰৰ সময়ত মনে মনে থাকিবা, তোমাক এইটো ৰিকুৱেষ্টো কৰিব পাৰে, হয়নে? কোনোবাই তোমাক কি কৰিব পাৰে? কমাণ্ডো দিব পাৰে, বা তোমাক কোনোবাই এইটো এডভাইজো দিব পাৰে। তো এইবোৰ শব্দ যেতিয়া তোমাৰ সেন্টেন্সৰ লগত ৰিলেটেড হৈ থাকে সেইবোৰক ইম্পাৰেটিভ বুলি কওঁ। এইটো 2 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত 16 নম্বৰ কুৱেশ্যনটো চোৱা। 16 নম্বৰ কুৱেশ্যনটোত তোমাৰ কি কৈছে? দ্য ৱৰ্ড ৰিলাক্টেণ্ট। ৰিলাক্টেণ্ট মানে কি? চোৱা, ৰিলাক্টেণ্ট শব্দৰ তুমি যদি অৰ্থ বুজি পোৱা তেতিয়াহ'লে এইটো ৰিপেলছ বুজায়। ৰিপেলছ মানে তোমাৰ এট্ৰেকশ্যন নকৰে, এইটো ৰিলাক্টেণ্ট বুলি কয়। মানে নট এট্ৰাক্টিভ, ৰিলাক্টেণ্ট বুলি কয়। ইগাৰ, ইগাৰ মানেতো তোমাৰ আগ্ৰহী হয়। কনফিডেণ্ট মানে তোমাৰ এইটো কি হয়? কনফিডেণ্ট মানে কোনো বস্তুৰ প্ৰতি কনফিডেণ্ট হোৱা বা থিৰাং হোৱা বা নদিক হোৱা এইটো। আৰু তোমাৰ এনথাজিয়াষ্টিক মানেতো তোমালোকে জানাই, একেবাৰে কৰজোৰে আগ্ৰহী হোৱাক এনথাজিয়াষ্টিক বুলি কয়। তো এইটো তোমাৰ হেচিটেণ্ট হ'ব। ৰিলাক্টেণ্ট শব্দৰ অৰ্থটো হৈছে হেচিটেণ্ট, অৰ্থাৎ ভাল নলগা। ঠিক আছে, 2 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। তাৰপিছত এইটো চোৱা, ইয়াতে তোমাৰ কি কৈছে? এইটো দ্য ৱৰ্ড ফেচিনেট। ফেচিনেট শব্দটোৰ মিনিং কি? ফেচিনেট শব্দটোৰ মিনিং হৈছে ভাল লগা, মানে টু এট্ৰাক্ট, ভাল লগা বুজায়। ফেচিনেট হোৱা, যেনেকুৱা আই ফেচিনেটেড টু ইউ ড্ৰেছ, মই তোমালোকৰ ড্ৰেছটো চাই ফেচিনেট হ'লোঁ, আচৰিত হোৱা, হয়নে? তো আচৰিত হোৱা বা তোমাৰ ভাল লগা বা হঠাৎ একেবাৰে বেয়া লগাও তোমাৰ বুজাব পাৰে। তো ইয়াতে ফেচিনেট মানে তোমাৰ কি হ'ব? কেপচাৰ এটেনশ্যন হ'ব। এইটো নিগেটিভ আৰু পজিটিভ দুইটা ৱৰ্ডত ইউজ হ'ব পাৰে। এইটো তোমাৰ 2 নম্বৰ অপশ্যনটো কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। তাৰপিছত চোৱা, ইয়াতে তোমাৰ কি কৈছে? হি ইজ ভেৰি এটিটিউড টুৱাৰ্ডছ হিজ ৱৰ্ক। এইটো চোৱা, ৱৰ্ক, এইটো কামৰ প্ৰতি ইয়াতে ভেৰি শব্দটো আহিছে। তো ভেৰি লেজিটো নহ'ব ইয়াতে, কাৰণ ইয়াতে তোমাৰ পজিটিভ ৱৰ্ডত কৈছে এইটো, কাৰণ এইটো কামক কৰি আছে। তো কামৰ প্ৰতি সদায় মানুহ পজিটিভ হৈ থাকে। ইনডিফাৰেণ্টটো নহ'ব। ইনডিফাৰেণ্ট কেনেকৈ হয়? এংগ্ৰিও নহয়। তো এইটো হ'ব এনথিজিয়াষ্টিক। সেইটো চোৱা, এনথিজিয়াষ্টিক হ'ব। তো তোমাৰ এইটো 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। এনথিজিয়াষ্টিক মানে তোমাৰ পজিটিভ মানে থিংকিং বুজায়, আৰু তো ভেৰি এনথিজিয়াষ্টিক মানে খুব আকৰ্ষিত, মানে খুব ভাল, এনেকুৱা এটা মিনিং বুজাইছে। 19 নম্বৰ কুৱেশ্যনটো চোৱা, শ্বি ফেল্ট এবাউট দ্য এক্সাম ৰিজাল্ট। এইটো চোৱা, এক্সাম ৰিজাল্ট আহিবহে, তাৰমানে এইটো তোমাক ফুতুৰি কালত আছে। ফুতুৰি, এইটো চোৱা, ফুতুৰে বা ফুতুৰি মানে তোমাৰ এইটো ফিউচাৰ টেন্সত আছে। তো তোমাৰ যেতিয়া কোনো ৰিজাল্টৰ কথাই কওক বা যিকোনো কামৰ কথাই কওক, বা তুমি যদি ক'ৰবাত ভ্ৰমণত যোৱা, তেনেকুৱা যদি হয়, তেতিয়াহ'লে তুমি সেইবোৰ কামৰ প্ৰতি সদায় তোমাৰ কি থাকে? এটা টেন্স হৈ থাকা তুমি, মানে তোমাৰ এটা কি থাকে? টেনশ্যন থাকে। আৰু যদি টেনশ্যন থাকে, টেনশ্যনক আমি গ্ৰামাৰেটিকেলি কি বুজাওঁ? নাৰ্ভাছ বুলি বুজাওঁ। তো এইটো তোমাৰ নাৰ্ভাছ শব্দটো হ'ব। এইটো শ্বি ফেল্ট নাৰ্ভাছ এবাউট দ্য এক্সাম ৰিজাল্টছ। গতিকে এইটো তোমাৰ 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। বুজি পালানে? মই কিন্তু ইংৰাজীৰ টিচাৰ নহয় বাৰু। যদি কিবা ভুল হয় তোমালোকে কমেণ্ট ছেকশ্যনত জনাই দিবা। 20 নম্বৰ কুৱেশ্যন, আৰু আজিৰ কাৰণে লাষ্ট কুৱেশ্যন হয় এইটো। হুইচ অফ দ্য ফলোইং ৱৰ্ডছ ইজ এ ভাৰ্ব? কোনটো ভাৰ্ব হয়? উণ্ড। উণ্ড মানে তোমাৰ কাটাঘাত। উণ্ড মানে কাটাঘাত, মানে ক'ৰবাত কাটিলে যে তোমাৰ ঘাঁ হয়, সেইটো উণ্ড বুলি কয়। ডগ মানেতো কুত্তা। তাৰপিছত ব্ৰাইট মানে উজ্জ্বল, এইটো ব্ৰাইট মানে উজ্জ্বল হয়, এডভাৰ্ব হ'ব পাৰে। এইটো এডভাৰ্বেই হয়, এইটো এডভাৰ্ব হয়। এইটো তোমাৰ নাউন হয় ডাইৰেক্টলি, হয়নে? আৰু উণ্ড মানে কাটাঘাত, মানে কাটিলে যিটো ঘাঁ হয় সেইটো উণ্ড বুলি কয়। গতিকে এইটোতো হ'ব নোৱাৰে, হয়নে নাই? অৰ্থাৎ কাঠ হ'ব। কাঠ মানে ডাইৰেক্টলি কাটা বা কটা, যি কোৱাটো। তো ইয়াতে তোমাৰ কাঠটো কি হ'ব?
ভাৰ্ব হ'ব। মোৰ ছাত্ৰ ছাত্ৰীসকল তো এইখিনি আছিল তোমাৰ ইংলিছৰ 20টা কুৱেশ্যনছ। এইকেইটা তোমালোকে ফ্ৰীলি চাব পাৰিছা। তাৰপিছত তোমাৰ যিখিনি ছায়েন্সৰ, তাৰপিছত আছে তোমাৰ মেথছৰ আৰু তোমাৰ আছে ৰিজনিং। এই কুৱেশ্যনকেইটা চাবলৈ হ'লে মই প্ৰাইভেট কৰি দিম। এইকেইটা চাবলৈ হ'লে তোমালোকে জইন হ'ব লাগিব। আৰু তোমালোকৰ ইয়াতে যিমানবোৰ ইম্পৰ্টেণ্ট যিবোৰ তোমাৰ কুৱেশ্যন আহিব তোমালোকৰ পৰীক্ষাত, মই 100% কাভাৰ কৰিম। তোমালোকে কোনো চিন্তা কৰিব নালাগে। যদি আজমল সুপাৰবডিত এডমিশ্যন লোৱাৰ ইচ্ছা আছে তেতিয়াহ'লে তোমালোকে এণ্ট্ৰেন্স এক্সামটো পাছ কৰিবই লাগিব। আৰু এণ্ট্ৰেন্স এক্সাম পাছ কৰিবলৈ হ'লে তোমালোকেতো ষ্টাডি লাগিব। আৰু কি ধৰণৰ প্ৰশ্ন আহিব গোটেইখিনি মই তোমালোকক শিকাম যদি তোমালোকে জইন হোৱা। তো আজিৰ কাৰণে এইখিনিয়ে। তোমালোকৰ ভৱিষ্যত জীৱন যাতে ভাল হয় তাৰে কামনা কৰি ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।